চাম ট্ৰেইনিং মেনেজমেণ্ট চিষ্টেম যিটো আছে তাত সেইবিলাক টিচাৰে যিবিলাক টিচাৰ আই ডি নাই, যেনেকৈ কাউন্সিলৰ নৰ্মেল টিচাৰ বা কণ্ট্ৰেকচুৱেল টিচাৰ যিখিনি আছে সেইসকলৰ ছ'চাইটিৰ নাম নাই, গতিকে টিচাৰ আই ডি নাই। চ' সেইসকলে কেনেকৈ ৰেজিষ্টাৰ কৰিব এইটো চেক কৰি আছোঁ। ত' ৰেজিষ্ট্ৰেশ্যনত গ'ল, নামটো অলৰেডি ডাটাবেজত এণ্ট্ৰি কৰা হৈ আছে ব্লক এণ্ট্ৰি ইউজাৰৰ পৰা। ট্ৰেইনিং চিলেক্ট কৰিলে, মোবাইল নম্বৰ দিলে টিচাৰজনক, তাৰপিছত বাকী পেজটোত কৰিব। ত' জেণ্ডাৰ দিলে, ডেজিগনেশ্যন দিলে, তাৰপিছত ডাইচক'ড দিলে স্কুলৰ, ডাইচক'ড দিলে, ইয়াৰ পিছত নেম অফ দ্য ৱৰ্কিং স্কুল, তাৰপিছত টিচাৰ কোড S/6 আছে, এইটো তেখেতৰ নাই গতিকে NA লিখি দিলোঁ। তাৰপিছত ইমেইল আই ডি, দিলোঁ, পাছৱৰ্ড দিলোঁ, তাৰপিছত ছেভ ক্লিক কৰিম। অল অ'কে আছে, এইবাৰ চেক কৰি ল'ব, অল অ'কে আছে। ইয়াতে য়েছ ক্লিক কৰিলোঁ, তেখেত ৰেজিষ্টাৰ হৈ গ'ল। এতিয়া ইয়াতে তেখেতৰ যিটো ফোন নম্বৰ আছে, ফোন নম্বৰ দি এতিয়া মই লগ ইন কৰি চেক কৰি চাব পাৰোঁ। চ' তেখেতৰ লগ ইন হৈ গ'ল।